ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকক মিশ্ৰ সুত বা চক্ৰবৃদ্ধি সুত যাক ইংলিছত কোৱা হয় কম্পাউণ্ড ইণ্টাৰেষ্ট বুলি আমি সেয়া শিকিম। সৰল সুতৰ ক্ষেত্ৰত মূলধন এটাই থাকে, কেৱল মূলধনৰ ওপৰতহে সৰল সুত নিৰ্ণয় কৰা হয়। কিন্তু মিশ্ৰ সুত বা কম্পাউণ্ড ইণ্টাৰেষ্টত মূলধনটো সুতৰ লগত জমা হৈ আকৌ নতুন মূলধনেৰে সুত হিচাপ কৰা হয়। এই মিশ্ৰ সুতৰ ক্ষেত্ৰত সুতটো সৰল সুততকৈ বেছি ওলায়। কম্পাউণ্ড ইণ্টাৰেষ্ট বা মিশ্ৰ সুতৰ সুত সৰল সুততকৈ বেছি। এতিয়া 500 টকাৰ 10% হাৰে 3 বছৰৰ মিশ্ৰ সুত আৰু সৰল সুত। ইয়াত তোমালোকক মই মিশ্ৰ সুত আৰু সৰল সুতৰ পাৰ্থক্যটো কি সেইটোহে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ভালকৈ চাই লোৱা। এতিয়া এই 500 টকাৰ 10% হাৰে 3 বছৰৰ কাৰণে সৰল সুতটো প্ৰথমতে দেখুৱাইছোঁ দেই। এতিয়া 500 টকা আছে নহয়, এই 500 টকাটোক আমি 100 টকাকৈ ভাগ কৰি দিওঁ। পাঁচটা 100 টকা হ'ল, সেই 500 টকাটোক আমি 100কৈ ভাগ কৰি দিলোঁ। এতিয়া ইয়াত 10% হাৰে মানে 100 টকাত 10 টকাকৈ দিছে। ইয়াত 10 টকা, এইটো 100 টকাৰ কাৰণে 10 টকা, এইটো 100 টকাৰ কাৰণে 10 টকা, এইটো 100 টকাৰ কাৰণে 10 টকা, ইয়াৰ কাৰণে 10 টকা আৰু ইয়াৰ কাৰণে 10 টকা। গোটেইখিনিতে 10 টকাকৈ দিলে। প্ৰথম বছৰটো ফাৰ্ষ্ট ইয়াৰ, প্ৰথম বছৰত সুত 10 টকাকৈ পালা। গোটেইকেইটা 100 টকাতে 10 টকাকৈ পালা। তাৰপিছত ইয়াত 3 বছৰৰ কাৰণে কৈছে, তো প্ৰথম বছৰ তোমালোকে 10 টকা পালা। আকৌ দ্বিতীয় বছৰৰ কাৰণে আকৌ সেই 100 টকাটোতে 10 টকাকৈ পালা। এটা 100 টকাৰ কাৰণে 10 টকা দিছে, আকৌ নেক্সট 100 টকাটোৰ কাৰণে 10 টকা দিছে। তেনেকৈ 500 টকাৰ কাৰণে 5টা 10 টকা পালা। প্ৰথম বছৰত 5টা 10 টকা, দ্বিতীয় বছৰত 5টা 10 টকা, আৰু তৃতীয় বছৰত পাবা 5টা 10 টকা। তো প্ৰথম বছৰত 50 টকা পালা, দ্বিতীয় বছৰত 50 টকা, তৃতীয় বছৰত 50 টকা। তো তোমালোকে 3টা বছৰত টোটেল সুত কিমান পালা? এই 50, 50, 50। 3টা বছৰত টোটেল সুত পালা 150 টকা। এইটো হ'ল সৰল সুত। ইয়াত প্ৰতিটো বছৰতে চোৱা 10 টকাহে ইণ্টাৰেষ্ট দিছে। প্ৰথম বছৰতো 10 টকা ইণ্টাৰেষ্ট দিছে, দ্বিতীয় বছৰতো 10 টকা ইণ্টাৰেষ্ট দিছে, আৰু তৃতীয় বছৰতো 10 টকা ইণ্টাৰেষ্ট দিছে। তাৰমানে 500 টকা যদি তুমি বেংকত ৰাখিবা আজি, আৰু বেংকে যদি 10% হাৰত ইণ্টাৰেষ্ট দি আছে, তেতিয়া তোমালোকে 3 বছৰৰ পিছত যেতিয়া পইচাটো উলিয়াবা, তেতিয়া তোমালোকে এই 500 টকাটোৰ লগত 150 টকা পাবা। যদি সৰল সুতৰ মতে হিচাপ কৰে তেন্তে 150 টকা পাবা। এতিয়া তোমালোকক দেখুৱাম মিশ্ৰ সুত, কম্পাউণ্ড ইণ্টাৰেষ্ট। ইয়াত সুতটো কেনেকৈ হিচাপ হ'ব। ইয়াতো তেনেকৈ প্ৰিন্সিপাল এমাউণ্ট মূলধন আছিলে 500 টকা। সেই 500 টকাটোকে আমি 100 টকা ভাগ কৰি লৈছোঁ। 100 টকাকৈ ভাগ কৰি লৈছোঁ। ইয়াত 100 টকাটো কিয় মই 100 টকা ভাগ কৰিছোঁ তোমালোকে চাগে ভাবিছা। 100 টকাকৈ ভাগ কৰিছোঁ কাৰণ ইয়াত তোমালোকক মই সুতৰ হাৰটো দেখুৱাব বিচাৰিছোঁ। সুতৰ হাৰ মানে 100 টকাত 1 বছৰত কিমান টকা হ'ব সেইটো মই ভাগকৈ দেখুৱাইছোঁ। ইয়াত তোমালোকে প্ৰথম বছৰত পাবা 10 টকা। এইটো 100 টকাৰ কাৰণে 10 টকা পালা, আকৌ এটা 100 টকাৰ কাৰণে 10 টকা পালা। তেনেকৈ 500 টকাৰ কাৰণে 5টা 10 টকা পালা, মানে প্ৰথম বছৰত 50 টকা পালা। তেনেকৈ এতিয়া দ্বিতীয় বছৰত সুত হিচাপ কৰিব লাগিব। এতিয়া দ্বিতীয় বছৰত সুতটো দিয়াৰ আগতে তোমালোকৰ মূলধনটো সলনি হৈ যাব। ইয়াত মূলধন সলনি হৈ যাব। প্ৰথম বছৰত যেতিয়া সুতটো পাই গ'লা, তেতিয়া নেক্সট আকৌ তোমালোকৰ মূলধনটো হৈ যাব এইটো 100 টকা হ'ল নহয়, এই 100 টকাটোৰ লগতে 10 টকাটো যোগ হৈ যাব। এতিয়া মূলধনটো তোমালোকৰ হৈ যাব এইটো 110 টকা, 110 টকা, 110 টকা,
এইটো তোমালোকৰ মূলধনটো ইয়াত বাঢ়ি গ'ল। মূলধনটো যেতিয়া বাঢ়ি গ'ল তেতিয়া তোমালোকৰ দ্বিতীয় বছৰত ইণ্টাৰেষ্টটো বাঢ়ি যাব। প্ৰথম বছৰত প্ৰতিটো 100 টকাৰ কাৰণে 10 টকাকৈ দিলে ইণ্টাৰেষ্ট। এতিয়া দ্বিতীয় বছৰত ইণ্টাৰেষ্টটো হিচাপ হওঁতে কি হ'ব, তোমাৰ মূলধনটো সলনি হৈ যাব। মূলধনটো সলনি হ'ব মানে এই মূলধনকেইটাৰ লগতে এইটো 500 টকা, এই 500 টকাটোৰ লগতে যিটো তোমাৰ ইণ্টাৰেষ্ট পাইছিলা টোটেল ইণ্টাৰেষ্ট, এইটো প্ৰথম বছৰত 50 টকা ইণ্টাৰেষ্ট হ'ল, সেই ইণ্টাৰেষ্টটো যোগ হ'ব, সেই 50 টকাটো যোগ হৈ যাব। এতিয়া তোমালোকৰ মূলধন 50 টকা এটা বেছি হ'ল। আগৰ তোমালোকৰ যিটো ষ্টাৰ্টিঙত যিটো মূলধন আছিলে সেইটো 500 টকা, এতিয়া দ্বিতীয় বছৰতে আৰম্ভণিতে মূলধনটো আকৌ কি হৈ গ'ল, সেই 500 টকাটোৰ লগতে 50 টকা এটা যোগ হৈ গ'ল। এই 50 টকাটো হৈছে এই প্ৰথম বছৰত যিখিনি ইণ্টাৰেষ্ট পালা সেই ইণ্টাৰেষ্টখিনি ইয়াত যোগ হৈ গ'ল। এতিয়া ইয়াত তোমালোকে ইণ্টাৰেষ্ট কিমান পাবা, প্ৰতিটো 100 টকাৰ কাৰণে 10 টকাকৈ পাবা। এতিয়া 100 টকাত যিহেতু 10 টকা পাইছা, গতিকে 50 টকাত তাৰ আধা পাবা। 10 টকা হ'লে ইয়াত তোমালোকে পাবা 5 টকা। গতিকে দ্বিতীয় বছৰত তোমালোকে ইণ্টাৰেষ্ট পালা 55 টকা। তেনেকৈ তৃতীয় বছৰত তোমালোকৰ আকৌ মূলধন সলনি হৈ যাব। দ্বিতীয় বছৰৰ মূলধনটো আছিলে আমাৰ 550 টকা। তৃতীয় বছৰত এতিয়া আমাৰ মূলধনটো আকৌ সলনি হৈ যাব, 5টা 100 টকা লগতে এই 50 টকা আৰু লগতে 55 টকা। এতিয়া তৃতীয় বছৰৰ কাৰণে ইণ্টাৰেষ্টটো এই 100 টকাটোৰ কাৰণে আহিব 10 টকা 10 টকা 10 টকা 10 টকা 10 টকা, এইটো 5 টকা, 55ত হ'ব আমাৰ 5.5। এতিয়া আমাৰ তৃতীয় বছৰত আমি ইণ্টাৰেষ্ট পাম 55 আৰু 5.5 হ'ব 60.5। এতিয়া চোৱা, মিশ্ৰ সুতৰ ক্ষেত্ৰত আমাৰ কি হ'ল, প্ৰতিটো বছৰতে সুতটো আমাৰ সলনি হ'ল আৰু তোমালোকে মন কৰিছা যে প্ৰতিটো ক্ষেত্ৰতে আমাৰ সুতটো বাঢ়ি বাঢ়ি গৈছে। ইণ্টাৰেষ্ট বা সুত আমি কিমান পালোঁ, 50, 55 আৰু 60.5। ইয়াত টোটেল সুত আমি পালোঁ 165.5। এতিয়া আমি মিশ্ৰ সুতৰ ক্ষেত্ৰত সুত কিমান পালোঁ, 165.5 আৰু সৰল সুতৰ ক্ষেত্ৰত পালোঁ 150। আমাৰ ইয়াত প্ৰিন্সিপাল এমাউণ্টটো কিমান আছিলে, দুইটাৰ ক্ষেত্ৰতে মূলধন, বছৰ আৰু সুতৰ হাৰ একেই আছিলে, কিন্তু সৰল সুততকৈ মিশ্ৰ সুতত আমাৰ সুতটো বেছি ওলালে। এতিয়া চাগে তোমালোকে সৰল সুত আৰু মিশ্ৰ সুতৰ পাৰ্থক্যটো ধৰিব পাৰিছা। গতিকে যদি কিবা অসুবিধা হয় তেন্তে মোক ক'বা, আকৌ বুজাই দিবলৈ মই চেষ্টা কৰিম।